Aluminium, 6, 5, মই বিদ্যালয়খনৰ প্ৰায় ৯৬ চনৰ পৰা মই এখন বিদ্যালয়ৰ কৰ্মৰত আছোঁ। এই বিদ্যালয়খন ৯১ চনত স্থাপন হোৱা, গতিকে কাকজানবাসী ৰাইজে বহুত কষ্টত এই বিদ্যালয়খন স্থাপন কৰিছিলে। গতিকে ৰাইজৰ পৰা এপদ এপদ বাঁহ বেত গোটাই তেওঁলোকে বেঞ্চ ডেস্কো ভিক্ষা কৰি এই বিদ্যালয়খন গঠন কৰা। গতিকে এই বিদ্যালয় তেতিয়াৰ প্ৰায় ৫জন শিক্ষক আৰু এজন কৰ্মচাৰীয়ে বিদ্যালয়খন চলি আছিলে। আৰু মানে চৰকাৰৰ হেৰিতে এই বিদ্যালয়খনে ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীৰ দিনাখন পদ প্ৰাদেশিকৰণ আইন অনুযায়ী ৫জন শিক্ষক ইয়াত মানে আপোনাৰ এপইণ্টমেণ্ট পালে। এপইণ্টমেণ্ট বুলি নহয়, এটা অৰ্ডাৰ পাইছিলে তেওঁলোকে টিউটৰ হিচাপে। গতিকে তাৰো এতিয়া আমাৰ ৪জন শিক্ষক ইয়াৰ পৰা প্ৰায় আমাৰ এই মাৰ্চলৈকে ৪জন শিক্ষকে আমাৰ অৱসৰ ল'লে। আৰু এতিয়া এজন বিজ্ঞান শিক্ষক আৰু এজন নন টিচিং ষ্টাফে এই বিদ্যালয়খন চলি আছে। ষ্টুডেণ্ট প্ৰায় শতাধিক ষ্টুডেণ্ট এখন বিদ্যালয়ত আছে। গতিকে এই এজন বিজ্ঞান শিক্ষক দি ৩টা ক্লাছ চলাই থকাটো কিমান অনুমেয় সেইটো আপোনালোকে গম পাইছে সকলোৱে। আৰু তাৰ উপৰিও আজিকালি বিভাগীয়ভাৱে যিখিনি কাম আহে, প্ৰতিদিনে অহাৰ লগে লগে মোবাইলত মেছেজ আহিলে আমুকটো কাম কৰি দিব লাগিব ২ বজাৰ ভিতৰত ১ বজাৰ ভিতৰত। গতিকে সেইখিনি যদি কাম আমি সময়ত কৰি দিব নোৱাৰোঁ তেতিয়াও আমাৰ প্ৰব্লেম হয়। গতিকে তেনেকুৱাবিলাক কাম কাজৰ কাৰণে এজনীয়া শিক্ষকে ক্লাছে কৰিব নে আপোনাৰ সেইখিনি কাম বিভাগীয় কামখিনি কৰি পেলাই সময়মতে দিব, তাৰ কাৰণে বহুত অসুবিধা হৈছে। গতিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ যে আপোনালোকে অনতিপলমে ইয়াত বিদ্যালয়খনত যাৱতীয় যি শিক্ষকৰ প্ৰয়োজন হয় আপোনালোকৰ শিক্ষকৰ প্ৰয়োজনৰ অভাৱখিনি পূৰণ কৰিব বুলি মই আশা কৰিছোঁ। তুমি কোন স্কুলত পঢ়ি আছা? আদৰ্শ মধ্য ইংৰাজী স্কুলত। তোমালোকৰ ছাৰ কেইজন আছে? এজন। মানে তুমি কোন ক্লাছত পঢ়া? ক্লাছ 6। এজন ছাৰে গোটেইকেইটা ক্লাছ গোটেই ক্লাছতে পঢ়ায়? আৰু ইয়াত যিজন চকীদাৰ আছে 4th গ্ৰেডৰ তেওঁ পঢ়াব লাগে কেতিয়াবা? টিফিন দিয়ে নে দুপৰীয়া খাবলৈ দিয়ে নে? খাবলৈ নিদিয়ে, টিফিন দিয়ে। টিফিন ঘৰৰ পৰা আনা? টিফিন ঘৰৰ পৰা আনা। আৰু ইয়াত স্কুলত ভাত দিয়ে নে? ভাত নিদিয়ে। ভাত নিদিয়ে। লেট্ৰিন বাথৰুম আছে নে স্কুলত? নাই। একো নাই? নাই। ইউনিফৰ্ম নিদিয়ে। ইউনিফৰ্মো নাই? সব নিজে আনিব লাগে? আৰু তুমি এলপি স্কুল ক'ত পঢ়িছিলা? এলপি স্কুলত ২ নং কাকজান বাগান এলপি স্কুলত। তোমাৰ দুপৰীয়া ভাত দিছিলে নে? দিছিলে। ইউনিফৰ্ম দিছিলে নে? দিছিলে। লেট্ৰিন বাথৰুম আছিলে নে? আছিলে। এতিয়া ইয়াত একো নাই পোৱা? নাই। কি বিচাৰিছা? এইটো কাৰণে মুখ্যমন্ত্ৰী কৈছোঁ, মুখ্যমন্ত্ৰী ছাৰ আমাৰ বিদ্যালয়ত এজন ছাৰ আছে, আমাৰ পঢ়া অসুবিধা হৈছে, এইটো খাতিৰত মুখ্যমন্ত্ৰী কৈছোঁ আমাক 2জন ছাৰ লাগে। ধন্যবাদ।